আত্মনিৰ্ভৰশীল আৰু শান্তিপূৰ্ণ অসম গঢ়াৰ বাবে অসমৰ গোৰ্খা সমাজৰ যি অৱদান আছে তাক আজি স্বীকৃতি দিয়া হ'ল। এক বহু প্ৰত্যাশিত সপোন যেন বাস্তৱত ৰূপ লাভ কৰিলে। মই এই মঞ্চৰ পৰাই বাবু ছবিলাল উপাধ্যায়দেৱৰ সমূহ পৰিয়ালবৰ্গৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গোৰ্খা সম্প্ৰদায়ৰ সমূহ জনগণৰ হৈ মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হেমন্ত বিশ্ব শৰ্মাদেৱক কোটি কোটি আশীৰ্বাদ, অশেষ ধন্যবাদ আৰু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। কালি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে ঈশ্বৰৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনৰ কামনা কৰিছোঁ। এই অনুষ্ঠানটো 1882 চনৰ 12 মে তাৰিখে অবিভক্ত দৰং জিলাৰ বিশ্বনাথ মৌজাৰ বুঢ়ী গাঁৱত ছবিলাল উপাধ্যায়ৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল কাশীনাথ উপাধ্যায় আৰু মাতৃ আছিল বিষ্ণুমায়া দেৱী। শৈশৱতে ছবিলাল উপাধ্যায়দেৱৰ পৰিয়ালৰ সৈতে জন্মস্থান ত্যাগ কৰি তেখেত বিহালীৰ মাজগাঁৱলৈ স্বাধীনতা আন্দোলনৰ এগৰাকী অগ্ৰণী মুক্তিযুঁজাৰু আৰু অসমীয়া ভাষাৰ সংকটৰ সময়ত জাতিটোৰ হৈ থিয় দিয়া বাবু ছবিলাল উপাধ্যায়দেৱৰ এটি আবক্ষ প্ৰতিমূৰ্তি আজি আমি বিধায়ক আৱাসৰ কাষত প্ৰতিষ্ঠা কৰোঁ। বিহালীৰ নিৰ্বাচনৰ সময়ত এই প্ৰতিমূৰ্তি নিৰ্মাণৰ মই প্ৰতিশ্ৰুতি দিছিলোঁ। আজি এই সুন্দৰ আবক্ষ প্ৰতিমূৰ্তিটো আমি গোটেই অসমৰ পৰা অহা তেখেতৰ অনুৰাগীসকলৰ সন্মুখত উদ্বোধন কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। বিহালীত বাবু ছবিলাল উপাধ্যায়ৰ নামেৰে ইঞ্জিনিয়াৰিং কলেজ এখনৰো নিৰ্মাণৰ কাম চলি আছে। মই ভাবোঁ যে তেখেতৰ প্ৰতি জাতিয়ে শ্ৰদ্ধা জনোৱাৰ প্ৰয়োজন বহুত আগতে আছিলে। যি নহওক আজি তেখেতৰ প্ৰতি এই শ্ৰদ্ধা জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। পিজিআৰ আৰু ভিজিআৰৰ আইন কানুন বেলেগ হয়, তাৰ লাহে লাহে চব বহুত কামেই কৰা নাই, কিন্তু যিখিনি কৰিছোঁ এইখিনি আমি কৈ থাকিম নহয়। বহুত কামেই হোৱা নাই। প্ৰত্যেকটা ঘৰত চাকৰি দিয়া নাই, প্ৰত্যেকজন মানুহক 1 তোলাকৈ সোণ দিয়া নাই, প্ৰত্যেকজন মানুহক বিদেশত ফুৰাব নিয়া নাই। কৰা নাই কি বুলি ক'লে লিষ্টখন গোটেই ৰাতি কৈ থাকিব পাৰিম, কিন্তু যিখিনি কৰিছোঁ সেইখিনি আগত কোনেও কৰা নাছিল। মই ক'লোঁ নহয়, যিখিনি মই কৰিছোঁ এইখিনি আগত কোনেও কৰা নাছিল, কিন্তু কি কৰা নাই বুলি ক'লে 3 দিন ময়ে কৈ থাকিব পাৰোঁ। কিমান মানুহক আমেৰিকা ফুৰাব নিয়া নাই, কিমান মানুহক ইংলেণ্ড ফুৰাব নিয়া নাই, কিমান কৰা নাই বুলি ক'লে কিমান ডাঙৰ লিষ্ট দিব পাৰোঁ, ময়ে দি থাকিব পাৰিম।